নমস্কাৰ। আজি অসমৰ ৰাজনীতিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে, কোনটো ৰাজবংশৰ ৰাজত্বকালত তেজপুৰত অৱস্থিত মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে: বৰ্মন ৰাজবংশ, পাল ৰাজবংশ, কোচ ৰাজবংশ, শালস্তম্ভ ৰাজবংশ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, শালস্তম্ভ ৰাজবংশ। শালস্তম্ভ ৰাজবংশৰ ৰাজত্বকালত তেজপুৰত অৱস্থিত মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। তলত উল্লেখ কৰা কোনটো ৰাজবংশই মাইবঙত ৰাজধানী পাতিছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে: বৰ্মন ৰাজবংশ, পাল ৰাজবংশ, কছাৰী ৰাজবংশ, কোচ ৰাজবংশ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কছাৰী ৰাজবংশ। কছাৰী ৰাজবংশই মাইবঙত ৰাজধানী পাতিছিল। কছাৰী ৰাজ্য ডিমাপুৰ তলত উল্লেখ কৰা কোনগৰাকী আহোম ৰজাই দখল কৰিছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে: চুডাংফা, চুহুংমুং, চুচেনফা, চুলিকফা। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চুহুংমুং। চুহুংমুঙে কছাৰী ৰাজ্য ডিমাপুৰ দখল কৰিছিল। কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে: শংখবেগ, শশাংক, হিউৱেনচাং, পুষ্যবৰ্মন। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শংখবেগ। কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ ৰাষ্ট্ৰদূত হিচাপে শংখবেগক পঠাইছিল। ঐতিহাসিক ধোদৰ আলি কোনগৰাকী আহোম ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে: ৰুদ্ৰসিংহ, শিৱসিংহ, গদাধৰ সিংহ, জয়ধ্বজ সিংহ। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গদাধৰ সিংহ। স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত ঐতিহাসিক ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল। বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: চুডাংফা, শুক্লধ্বজ, মল্লদেৱ, জয়দেৱ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শুক্লধ্বজ। বীৰ চিলাৰায়ৰ প্ৰকৃত নাম হৈছে শুক্লধ্বজ। পৰ্বতীয়া ৰজা বুলি তলত উল্লেখ কৰা কোনগৰাকী আহোম ৰজাক জনা যায়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে: চুৰামফা, চুপাপফা, চুলিকফা আৰু চুদৈফা। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চুদৈফা। পৰ্বতীয়া ৰজা বুলি আহোম ৰজা চুদৈফাক জনা যায়। হিউৱেনচাং তলত উল্লেখ কৰা কোনখন দেশৰ পৰিব্ৰাজক আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: চীন, শ্ৰীলংকা, বাংলাদেশ, পাকিস্তান। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চীন দেশ। হিউৱেনচাং চীন দেশৰ পৰিব্ৰাজক আছিল। বদন বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে: গদাধৰ সিংহ, লাচিত বৰফুকন, ৰূপসিং ছুবেদাৰ, মোমাই তামুলী বৰবৰুৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰূপসিং ছুবেদাৰ। বদন বৰফুকনক ৰূপসিং ছুবেদাৰে হত্যা কৰিছিল। ৰাজসিংহাসনত অধিষ্ঠিত হোৱাৰ পূৰ্বে কোচ ৰজা নৰনাৰায়ণক কি নামেৰে জনা গৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: শুক্লধ্বজ, মল্লদেৱ, শংখবেগ, হৰ্ষবৰ্ধন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মল্লদেৱ। ৰাজসিংহাসনত অধিষ্ঠিত হোৱাৰ পূৰ্বে
কোচ ৰজা নৰনাৰায়ণক মল্লদেৱ নামেৰে জনা গৈছিল। ৰজা ৰামচন্দ্ৰই মাজুলীৰ কোন ঠাইত ৰাজধানী পাতিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰত্নপুৰ, অপশ্যন বি দিয়া আছে চন্দনপুৰ, অপশ্যন চি দিয়া আছে চন্দ্ৰপুৰ, অপশ্যন ডি দিয়া আছে ৰতনপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।